নমস্কাৰ, আজি মই তোমালোকলৈ লৈ আহিছোঁ 6 মাৰ্কৰ 3টা কুৱেশ্যন আনসাৰ। ভিডিঅ'টি শেষলৈকে চাই যাবা। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ পলিটিকেল সায়েন্স সাবজেক্টৰ পাৰ্ট বি অৰ্থাৎ ৰাজনৈতিক তত্ত্ব পলিটিকেল থিয়ৰী। চেপ্টাৰটোৰ নাম হৈছে ফ্ৰীডম। কুৱেশ্যন: আধুনিক উদাৰতাবাদ কি? আধুনিক উদাৰতাবাদৰ মূল নীতিসমূহ আলোচনা কৰা। আনসাৰ: আধুনিক উদাৰতাবাদ সনাতন উদাৰতাবাদৰ বিৰুদ্ধে গঢ়ি উঠা এক প্ৰতিবাদ আন্দোলন। ইতিবাচক উদাৰতাবাদক আধুনিক উদাৰতাবাদ বা নতুন উদাৰতাবাদ বুলি জনা যায়। সনাতন উদাৰতাবাদৰ সংকট দূৰ কৰাৰ উদ্দেশ্যে এচাম বিশিষ্ট ৰাজনৈতিক চিন্তাবিদে সনাতন উদাৰতাবাদৰ সংশোধন কৰি 20 শতিকাত নতুন বা আধুনিক উদাৰতাবাদৰ জন্ম দিয়ে। এয়াই আধুনিক উদাৰতাবাদ। আধুনিক উদাৰতাবাদৰ কেইজনমান প্ৰধান পৃষ্ঠপোষক হ'ল জন ষ্টুৱাৰ্ট মিল, লাস্কি, R.M. মেকআইভাৰ আদি। আধুনিক উদাৰতাবাদৰ বহুতো নীতি আছে। তাৰে কেইটামান মূল নীতি আলোচনা কৰা হ'ল। পইণ্ট 1: সাংবিধানিক সংস্কাৰৰ ওপৰত গুৰুত্ব। আধুনিক উদাৰতাবাদে সাংবিধানিক সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়ে। এই সংস্কাৰৰ জৰিয়তে প্ৰশাসন যন্ত্ৰ আধুনিকীকৰণ কৰি পিছপৰা আৰু অৱহেলিত লোকৰ কল্যাণ সাধন আৰু লগতে আঞ্চলিক সংগঠনবিলাকৰ হাতত ক্ষমতা অৰ্পণ কৰিব লাগে। দ্বিতীয় পইণ্টটো হৈছে ৰাষ্ট্ৰৰ সীমিত কাৰ্য। আধুনিক উদাৰতাবাদে ৰাষ্ট্ৰৰ কাৰ্যাৱলী সীমিত হোৱাৰ ওপৰত গুৰুত্ব দিয়ে। অৱশ্যে পিছলৈ তেওঁলোকে ৰাষ্ট্ৰৰ কাৰ্যাৱলী হোৱাৰ পৰিৱৰ্তে ৰাষ্ট্ৰৰ কল্যাণকামী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। পইণ্ট 3: সামাজিক পৰিৱৰ্তন। আধুনিক উদাৰতাবাদে সমাজৰ পৰিৱৰ্তন বৈপ্লৱিক হোৱাৰ পোষকতা নকৰে। ইয়াৰ সমৰ্থকসকলৰ মতে সামাজিক পৰিৱৰ্তনৰ ক্ৰমবিৱৰ্তন হোৱাটো বাঞ্ছনীয়। ই শ্ৰেণীৰ সংঘৰ্ষৰ পৰিৱৰ্তে বিভিন্ন শ্ৰেণীৰ মাজত সমন্বয় ৰক্ষাৰহে সমৰ্থন কৰে। পইণ্ট 4: মানৱ বিকাশ। আধুনিক উদাৰতাবাদে মানৱ জাতিৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ে। ৰাষ্ট্ৰই সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ সমন্বয় ৰক্ষা কৰিব লাগে। পইণ্ট 5: একনায়কত্ববাদ বিৰোধী। এই উদাৰতাবাদে অৰ্থাৎ আধুনিক উদাৰতাবাদে কোনো ক্ষেত্ৰতে একনায়কত্ববাদী চৰকাৰক সমৰ্থন নকৰে। আধুনিক উদাৰতাবাদে সাৰ্বজনীন সাৰ্বভৌমত্বৰ সমৰ্থক। এই মতবাদ মতে সাৰ্বভৌম কৰ্তৃপক্ষ ৰাষ্ট্ৰৰ পৰিৱৰ্তে জনসাধাৰণৰ হাতত থকা উচিত। পইণ্ট 6: ধৰ্মনিৰপেক্ষতা। এই উদাৰতাবাদে অৰ্থাৎ আধুনিক উদাৰতাবাদে ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন কৰে। ৰাষ্ট্ৰৰ কোনো নিজা ধৰ্ম থাকিব নোৱাৰে। দেশৰ জনসাধাৰণে তেওঁলোকৰ ইচ্ছামতে যিকোনো ধৰ্ম গ্ৰহণ কৰি সেই ধৰ্মৰ মতামত প্ৰচাৰ কৰাৰ স্বাধীনতা থাকিব লাগে। ওপৰত আধুনিক উদাৰতাবাদৰ মূল নীতিসমূহ আলোচনা কৰা হ'ল। আলোচনাৰ পৰা ক'ব পাৰি যে এই উদাৰতাবাদে এক গুৰুত্বপূৰ্ণ নীতিত গুৰুত্ব আৰোপ কৰিছিল। 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো চোৱা। স্বাধীনতাক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি আলোচনা কৰা। টু দ্য আনসাৰ: সমাজত বাস কৰা প্ৰতিজন লোকৰে ব্যক্তিগত স্বাধীনতা থাকে আৰু প্ৰতিজন লোকেই ব্যক্তিগত স্বাধীনতা ভোগ কৰাৰ অধিকাৰ বা সুবিধা পাব লাগে। গতিকে আনৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ নকৰাকৈ নিজৰ ইচ্ছামতে কাম
কৰিব পৰা অৱস্থাক স্বাধীনতা বোলা হয়। এই স্বাধীনতাক মুখ্যতঃ পাঁচটা ভাগত ভাগ কৰিব পাৰি। এই বিষয়ে তলত আলোচনা কৰা হ'ল। ফাৰ্ষ্ট পইণ্টটো হৈছে প্ৰাকৃতিক স্বাধীনতা। ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে প্ৰাকৃতিক অৱস্থাত মানুহে যি স্বাধীনতা ভোগ কৰিছিল তাকে প্ৰাকৃতিক স্বাধীনতা বোলা হয়। প্ৰাকৃতিক অৱস্থাত কোনো সাধাৰণ কৰ্তৃপক্ষ নাছিল, গতিকে মানুহে নিজৰ নিজৰ ইচ্ছা অনুযায়ী কাম কৰিব পাৰিছিল। যিহেতু প্ৰতিজন নাগৰিকৰে স্বাধীনতা ভোগ কৰাৰ অধিকাৰ আছে আৰু যিহেতু ৰাষ্ট্ৰই প্ৰতিজন নাগৰিকৰ স্বাধীনতাক ৰক্ষণাবেক্ষণ দিব লাগে, সেয়েহে নাগৰিকে কিছুমান সীমাবদ্ধতাৰ মাজতহে স্বাধীনতাক ভোগ কৰিব পাৰে। পইণ্ট 2, নাগৰিক স্বাধীনতা বা পৌৰ স্বাধীনতা। নাগৰিকসকলক ব্যক্তিত্ব প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ কাৰণে কিছুমান সুযোগ সুবিধা দৰকাৰ। এই সুযোগ সুবিধাবোৰক নাগৰিক স্বাধীনতা বোলা হয়। ৰাষ্ট্ৰৰ পৰাই নাগৰিকে এই স্বাধীনতা পায় আৰু এই স্বাধীনতা ভোগৰ কাৰণে ৰাষ্ট্ৰই নাগৰিকসকলক দৰকাৰী ৰক্ষণাবেক্ষণ দিয়ে। জীৱনৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ বা স্বাধীনতা, ধৰ্মীয় অধিকাৰ, স্বাধীনভাৱে ভ্ৰমণ কৰাৰ অধিকাৰ আদিক নাগৰিক স্বাধীনতা বা অধিকাৰ বুলি কোৱা হয়। পইণ্ট 3, ৰাজনৈতিক স্বাধীনতা। যিবোৰ স্বাধীনতাৰ জৰিয়তে নাগৰিকসকলে ৰাষ্ট্ৰৰ কাৰ্যকলাপত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে অংশগ্ৰহণ কৰিব পাৰে, তেনেবোৰ স্বাধীনতাক ৰাজনৈতিক স্বাধীনতা হিচাপে আখ্যা দিয়া হয়। গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকসকলে এই স্বাধীনতাক ভোগ কৰে। ভোটদানৰ স্বাধীনতা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বাধীনতা, চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰাৰ স্বাধীনতা আদিক ৰাজনৈতিক স্বাধীনতা বোলা হয়। মোৰ এই নতুন শিক্ষামূলক চেনেলটি তোমালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। মই যেতিয়াই ভিডিঅ' দিওঁ তেতিয়াই তোমালোকে সোনকালে পাই যোৱা। অৰ্থনৈতিক স্বাধীনতা। অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ স্বাধীনতাকে অৰ্থনৈতিক স্বাধীনতা বোলা হয়। অৰ্থনৈতিক স্বাধীনতাই কোনো এটা ব্যৱসায় গ্ৰহণকে নুবুজায়। অৰ্থনৈতিক ক্ষেত্ৰত মানুহক স্বাৱলম্বী হোৱাকে বুজায়। কাম কৰাৰ স্বাধীনতা, জিৰণি লোৱাৰ স্বাধীনতা আদিক অৰ্থনৈতিক স্বাধীনতা তথা অৰ্থনৈতিক স্বাধীনতা বোলা হয়। পইণ্ট 5, ৰাষ্ট্ৰীয় স্বাধীনতা। ৰাষ্ট্ৰীয় স্বাধীনতাই কোনো দেশক আন দেশৰ তলতীয়া নোহোৱা অৱস্থাকে বুজায়। অৰ্থাৎ সাৰ্বভৌম ৰাষ্ট্ৰ এখনত ৰাষ্ট্ৰীয় স্বাধীনতা বুলিব পাৰি। এনেকুৱা ৰাষ্ট্ৰৰ পৰাহে নাগৰিকে স্বাধীনতা পায় আৰু নাগৰিকসকলক এনেকুৱা ৰাষ্ট্ৰৰহে অধিকাৰ ভোগৰ কাৰণে দৰকাৰী ৰক্ষণাবেক্ষণ দিব পাৰি। ওপৰত নাগৰিক স্বাধীনতাৰ বিষয়ে আলোচনা কৰা হ'ল। এতিয়া আহা নেক্সট কুৱেশ্যন আনচাৰটোলৈ। শেষৰটো প্ৰশ্ন উত্তৰ চোৱা। স্বাধীনতা ৰক্ষাৰ উপায়সমূহ লিখা বা আলোচনা কৰা। আনচাৰটো চোৱা। সাধাৰণতে গণতান্ত্ৰিক শাসন ব্যৱস্থাতহে নাগৰিকৰ ব্যক্তি স্বাধীনতা থাকে। ৰাজতন্ত্ৰ, একনায়কত্ববাদ আদিত নাগৰিক স্বাধীনতা ভোগ কৰাৰ বাধা প্ৰদান কৰে। এনে ব্যৱস্থাত চৰকাৰী নীতিক সমালোচনা কৰাৰ অধিকাৰ নাথাকে। বৰ্তমান যুগত গণতন্ত্ৰ বুলিলে পৰোক্ষ তথা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰকহে বুজায়। এই ব্যৱস্থাত নিৰ্বাচিত প্ৰতিনিধিসকলে শাসনৰ দায়িত্ব বহন কৰে। সেয়েহে গণতান্ত্ৰিক শাসন ব্যৱস্থাত নাগৰিকৰ স্বাধীনতা ৰক্ষাৰ ব্যৱস্থা থকা উচিত। নাগৰিক স্বাধীনতাক ৰক্ষা কৰিব পৰা উপায়সমূহ উল্লেখ বা আলোচনা কৰা হ'ল। এতিয়া প্ৰথম উপায়টো চোৱা তোমালোকে।
সংবিধান নাগৰিক স্বাধীনতা সংৰক্ষণৰ প্ৰথম আৰু প্ৰধান উপায় হ'ল সংবিধান। প্ৰত্যেক গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধান হ'ল মৌলিক আইন। চৰকাৰ, ব্যক্তি আৰু সকলো অনুষ্ঠান প্ৰতিষ্ঠানে সংবিধানৰ নীতি নিয়ম মানি চলিবলৈ বাধ্য। চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰৰ ক্ষমতা সংবিধানত বিস্তৃত আকাৰে লিপিবদ্ধ থকা কাৰণে কোনো বিষয়াই সেইবোৰক অৱমাননা কৰি নিজৰ ক্ষমতা বৃদ্ধি কৰি নাগৰিকৰ স্বাধীনতা খৰ্ব কৰিবৰ সুবিধা নাপায়। দ্বিতীয়টো উপায় হৈছে আইনৰ শাসনৰ জৰিয়তে। আইনৰ শাসনৰ জৰিয়তেও নাগৰিক স্বাধীনতাক ৰক্ষা কৰিব পাৰি। লিখিত সংবিধান থকা দেশতহে মৌলিক অধিকাৰৰ ব্যৱস্থা কৰিব পাৰি। লিখিত সংবিধান নাথাকিলে মৌলিক অধিকাৰক সন্নিৱিষ্ট কৰিব পৰা নাযায়। আইনৰ শাসনে সাধাৰণতে তলত উল্লেখ কৰা অৱস্থাক বুজায়। প্ৰথমটো অৱস্থা হৈছে আইন উলংঘা কৰা অপৰাধৰ বাহিৰে আন কোনো কাৰণত কোনো ব্যক্তিক আটক কৰিব পৰা নাযায়। দ্বিতীয় অৱস্থাটো হৈছে প্ৰধানমন্ত্ৰীৰ পৰা সাধাৰণ লোকলৈকে সকলো লোককে একে আইনৰ মাধ্যমেৰে বিচাৰ কৰা হয় আৰু সমান দোষৰ কাৰণে সমান শাস্তিৰ ব্যৱস্থা কৰা হয়। এনে ব্যৱস্থা থকা বাবেই কাৰ্যপালিকাই নিজৰ ইচ্ছামতে যিকোনো লোককে আটক কৰিব আৰু শাস্তি বিধান কৰিব নোৱাৰে। ইয়াৰ উপৰি এই ব্যৱস্থাত কোনো বিশেষ লোকৰ কাৰণে কোনো বিশেষ ব্যৱস্থাও নাথাকে। পাছৰ উপায়টো চোৱা। সংবিধানত মৌলিক অধিকাৰক অন্তৰ্ভুক্তকৰণ। সংবিধানত মৌলিক অধিকাৰক সন্নিৱিষ্ট কৰিও নাগৰিকসকলৰ স্বাধীনতাক ৰক্ষা কৰিব পাৰি। মৌলিক অধিকাৰৰ ব্যৱস্থা থাকিলে সেই অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰা সহজ নহয়। সংবিধানত উল্লেখ কৰা উপায়ৰ বাহিৰেও আন উপায়ে তেনে অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব পৰা নাযায়। তেনে অধিকাৰক আদালতৰ যোগেদি সাব্যস্ত কৰিব পৰা বিধৰ হ'ব লাগে। ন্যায়পালিকাৰ স্বাধীনতা। স্বাধীন ন্যায়পালিকাই নাগৰিক স্বাধীনতাক সুৰক্ষা দিয়াত সহায় কৰিব পাৰে। সাধাৰণতে ব্যক্তিগত লোকতকৈ চৰকাৰেহে বিভিন্ন কাৰণত নাগৰিকৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি নাগৰিক স্বাধীনতা খৰ্ব কৰে। তেনে অৱস্থাত নাগৰিকসকলে চৰকাৰী হস্তক্ষেপৰ বিৰুদ্ধে আদালতৰ সহায় ল'ব পাৰে। যদি তোমালোকে এই প্ৰশ্নোত্তৰ ভিডিঅ'টিৰ পৰা উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে ভিডিঅ'টিত নিশ্চয় এটি লাইক কৰি দিবা আৰু বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ৰাজনৈতিক দল। সুসংগঠিত ৰাজনৈতিক দল ব্যক্তিৰ স্বাধীনতা ৰক্ষাৰ আন এটা উপায়। চৰকাৰী কাৰ্যকলাপৰ ওপৰত বিৰোধী দলে সতৰ্ক আৰু চোকা দৃষ্টি ৰাখিলে চৰকাৰে স্বেচ্ছাচাৰী হোৱাৰ সুবিধা নাপায় আৰু ব্যক্তি স্বাধীনতাও ক্ষুণ্ণ নহয়। পইণ্ট 6 চিৰ-সজাগতা। নাগৰিকসকলে ৰাজনৈতিকভাৱে সচেতন নহ'লে ওপৰত উল্লেখ কৰা ব্যৱস্থা সমূহ থাকিলেও নাগৰিক স্বাধীনতা খৰ্ব হ'ব পাৰে। চৰকাৰৰ যদি বিশ্বাস হয় যে নাগৰিকসকল ৰাজনৈতিকভাৱে সচেতন নহয় আৰু তেওঁলোক ব্যক্তি স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰিলেও তেওঁলোকে প্ৰতিবাদ নকৰে, কিন্তু ৰাজনৈতিকভাৱে সচেতন নাগৰিকৰ ব্যক্তি স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰিলে তেনে হস্তক্ষেপৰ প্ৰতিবাদ নকৰাকৈ নাথাকে। সেয়ে চিৰ-সজাগতাকেই স্বাধীনতাৰ চাবিকাঠি বোলা হয়। ওপৰত স্বাধীনতা ৰক্ষাৰ উপায় সমূহ আলোচনা কৰা হ'ল।
আজিলৈ এইকেইটাই আছিলে কুৱেশ্যন আনচাৰ ভিডিঅ'। ধন্যবাদ।